Welcome everyone. মই তোমালোকক লাষ্ট ক্লাছত বিয়ট সেবাত লৰ কেইটামান এপ্লিকেশ্যন আৰু তাৰ কেইটামান প্ৰব্লেম মই তোমালোকক কৰাইছিলোঁ। আজি মই তোমালোকক নতুন এটা টপিক MPS চাৰ্কিউটৰ লৈ হয়তো পঢ়াম। মই অলপ বিজি থকাৰ কাৰণে মই লাষ্ট উইকত মই তোমালোকৰ ক্লাছটো ল'ব নোৱাৰিলোঁ। এনিৱে আজি আমাৰ টপিকটো যিটো MPS চাৰ্কিউটৰ ল সেইটো বিয়ট সেবাত লৰ লগত মানে ইণ্টাৰ ৰিলেটেড এনেকুৱা এটা টপিক আমি আজি ডিছকাছ কৰিবলৈ গৈছোঁ। Anyway, MPS law states that the closed line integral of magnetic field around a current carrying conductor is equal to the absolute permeability times the total current on the conductor. Here তোমালোকৰ এটা কথা আছে closed line integral. Closed line integral আমি এইটো কি চাম এটা কণ্ডাক্টৰ আছে কণ্ডাক্টৰটোৰ চাৰিওফালে যিটো মেগনেটিক ফিল্ড আছে মেগনেটিক ফিল্ডৰ যিটো তোমালোকে যদি ক্ল'জ লাইন ইণ্টিগ্ৰেলটো যদি লোৱা তোমালোকে আৰু তাৰ পৰা সেইটো কিহৰ সৈতে ইকুৱেল হ'ব তাৰ যিটো এবছলুট পাৰ্মিবিলিটি মানে যিটো মিডিয়ামত তোমালোকৰ সেই কণ্ডাক্টৰটো আছে সেই মিডিয়ামটোৰ এবছলুট পাৰ্মিবিলিটি টাইমছ ইজ টোটেল কাৰেণ্ট অন দি কণ্ডাক্টৰৰ যিমান কাৰেণ্ট ফ্ল' হৈ আছে তাৰ সৈতে সমান হ'ব। ঠিক আছে, এতিয়া যদি মেথমেটিকেলি আমি যিটো লিখোঁ মেথমেটিকেলি আমি লিখিব পাৰোঁ B.dl ইজ ইকুৱেল টু মিউ নট আই। ইয়াত তোমালোকে দেখিছা এই যিটো চিম্বল সেইটো হ'ল তোমালোকৰ ক্ল'জ কাৰেণ্ট ক্ল'জ লাইন ইণ্টিগ্ৰেল বুলি কওঁ আমি। ঠিক আছে, আৰু ডিএলটো জানা তোমালোকে কি বিটো মেগনেটিক ফিল্ড ডিএলটো হ'ল কোনোবা এটা মানে লাইন এলিমেণ্ট ইজ ইকুৱেল টু দ্য এই পাৰ্টটো হ'ল তোমালোকৰ ক্ল'জ লাইন ইণ্টিগ্ৰেল অফ দ্য মেগনেটিক ফিল্ড। ঠিক আছে, এৰাউণ্ড এ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ এই পাৰ্টটো ইজ ইকুৱেল টু দ্য এবছলুট পাৰ্মিয়েবিলিটি টাইমছ দি টোটেল কাৰেণ্ট অন দ্য কণ্ডাক্টৰ। এতিয়া যিকোনো এটা কণ্ডাক্টৰ যেনিবা আছে ধৰি লওক এনেকুৱা কিবা কণ্ডাক্টৰ এডাল আছে কণ্ডাক্টৰটোৰ চাৰিওফালে যিটো মেগনেটিক ফিল্ড হ'ব যি মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব তাৰ যদি তোমালোকে ক্ল'জ লাইন ইণ্টিগ্ৰেল লোৱা ক্ল'জ লাইন ইণ্টিগ্ৰেল মানে এতিয়া ক'ম ক্ল'জ লাইন ইণ্টিগ্ৰেল মানে কি যদি ক্ল'জ লাইন ইণ্টিগ্ৰেল লোৱা সেইটো ইকুৱেল টু কিমান হ'ব তাৰ যিটো এই কণ্ডাক্টৰটো যিটো মিডিয়ামত আছে সেইটো কিবা এটা মিডিয়ামত থাকিব লাগিব ন এয়াৰ মিডিয়াম হওক বা ৱাটাৰ মিডিয়াম হওক বা যিকোনো মিডিয়ামতে থাকিলে তাৰ যিটো এবছলুট পাৰ্মিয়েবিলিটি। ঠিক আছে, এবছলুট পাৰ্মিয়েবিলিটি টাইমছ গোটেই কণ্ডাক্টৰটোত যিমান কাৰেণ্ট ফ্ল' হৈ আছে তাৰ যিটো মাল্টিপ্লিকেশ্যন সেইটো ইয়াৰ মেগনেটিক ফিল্ডটোৰ ক্ল'জ লাইন ইণ্টিগ্ৰেলটোৰ সৈতে সমান হ'ব। মই চিম্পলি কথাটো মই তোমাক কৈ দিছোঁ যে এটা যিকোনো এটা যোনবিলাক মানে কাৰেণ্ট কেৰিং কণ্ডাক্টৰ আছে আমাৰ সেই কণ্ডাক্টৰটো কোনোবা এটা মিডিয়াম আছে। ঠিক আছে, এতিয়া কাৰেণ্ট কেৰিং কণ্ডাক্টৰ মানে কি তাত কাৰেণ্ট এটা ফ্ল' হৈ আছে মই তোমাক কৈছিলোঁ যে কাৰেণ্ট ফ্ল' হয় মানে এটা কণ্ডাক্টৰৰ কাৰেণ্ট ফ্ল' হয় মানে কি কৈছিলোঁ তাৰ লগে লগে তাত মেগনেটিক ফিল্ড এটা প্ৰডিউচ হয়। ঠিক আছে, মেগনেটিক ফিল্ড এটা প্ৰডিউচ হয় এতিয়া যাৰ ডিৰেকশ্যনটো যিয়ে নহওক লাগিলে এটা মেগনেটিক ইয়াৰ চাৰিওফালে এই কণ্ডাক্টৰটো চাৰিওফালে এটা মেগনেটিক ফিল্ড প্ৰডিউচ হয়নে সেই যিটো মেগনেটিক ফিল্ড প্ৰডিউচ হয় তাৰ যদি তোমালোকে ক্ল'জ লাইন ইণ্টিগ্ৰেল লোৱা লাইন ইণ্টিগ্ৰেল মানে কি তোমালোকক মই লাইন ইণ্টিগ্ৰেলটো কৈ দিছোঁ লাইন ইণ্টিগ্ৰেল মানে কি এটা পইণ্টৰ পৰা এটা পাথ যেনিবা এটা পাথত তোমালোকে এটা কোৱাণ্টিটি লাইন ইণ্টিগ্ৰেল ল'বলগীয়া কি ক'ব লাগিব আমি ধৰি লওক তোমালোকে ফ'ৰ্চ ফিল্ড এটা যেনিবা আছে ধৰি ল'লোঁ এটা যিকোনো এটা পাথ স্পেচিফাইড এটা পাথত যদি তোমালোকে লাইন ইণ্টিগ্ৰেল ল'বলৈ হয় ইয়াত তাৰ কাৰণে কি কৰিব লাগিব এটা লাইন এলিমেণ্ট কনচিডাৰ কৰিব লাগিব ডিএল এইটো লাইন এলিমেণ্টটো সেই যিটো ফিল্ডত আছে ফিল্ডটো ডট প্ৰডাক্ট কৰি তাৰ যিটো মানে ইণ্টিগ্ৰেশ্যন সেইটোক আমি লাইন ইণ্টিগ্ৰেশ্যন বুলি কৈছিলোঁ হয়নে। এতিয়া কি কৈছে তোমালোকৰ এই ক্ল'জ বুলি কৈছে এই যিটো মানে লাইন ইণ্টিগ্ৰেল এই যিটো পাথ এই পাথটো ক্ল'জ মানে কি এৰ পৰা বিলৈ হোৱা হ'ল নেকি গোটেই টোটেলি ক'লৈ আহিছে এৰ পৰা এলৈ আহিছে মানে গোটেই এটা ক্ল'জ মানে ইয়াৰ কোনো ছিঙি থকা নাই গোটেই লাইনডাল এই যিটো পাথ আছিলে পাথটো মানে ক্ল'জ অ'পেন নহয় মানে
এইটোতো কি অপেন আছিলে, ইয়াততো ক্ল'জ তোমালোকৰ, ইয়াৰ পৰা একেবাৰে ইয়াত আহি ইয়াত মানে এয়াৰ পৰা আহি পেলাই একেবাৰে ইয়াত হেৰি হৈছে। ত' সি যিটো ক্ল'জ পাথত যিটো মানে তোমালোকৰ লাইন ইণ্টিগ্ৰেল সেইটোকে আমি ক্ল'জ লাইন ইণ্টিগ্ৰেল বুলি কওঁ, আৰু তাক আমি এনেকৈ সূচাওঁ, এইটো চিম্বলেদি সূচাওঁ। এনিৱে এতিয়া কি কৈছে, সেই যিটো আমাৰ মেগনেটিক ফিল্ড হ'ব, মেগনেটিক ফিল্ডটো যদি তোমালোকে ক্ল'জ লাইন ইণ্টিগ্ৰেল লোৱা, যেনিবা ধৰি ল'লে এইটো পইণ্টৰ পৰা আহি পিনে আকৌ এইটো পইণ্টত শেষ হৈছে, এই গোটেই মানে এণ্টায়াৰ পাথটোৰ কাৰণে যিটো মানে লাইন ইণ্টিগ্ৰেল হ'ব, ইজ ইকুৱেল টু দ্য এবছলুট প্ৰডাক্ট অফ এবছলুট পাৰ্মিবিলিটি অফ দিছ মেডিয়াম। এই যিটো মেডিয়ামত এই কণ্ডাক্টৰটো আছিলে, যিটো মিডিয়াম আছে, এয়াৰে হওক বা যিটো মানে ৱাটাৰে হওক বা যিকোনো যিটো মিডিয়ামত এই কণ্ডাক্টৰটো আছিলে, সেই মিডিয়ামটো যিটো পাৰ্মিবিলিটি টাইমছ হিজ কাৰেণ্ট ফ্ল'য়িং ইন দিছ কণ্ডাক্টৰ, যিটো কাৰেণ্ট এই কণ্ডাক্টৰটোত ফ্ল' হৈ আছে তাৰ প্ৰডাক্টৰ সৈতে সমান হয়। মই তোমাক আগতেও কৈছিলোঁ যে পাৰ্মিবিলিটিটো হ'ল এটা যিকোনো এটা মিডিয়ামৰ যিটো মেগনেটিক প্ৰপাৰ্টি, এটা হ'ল এটা মেগনেটিক প্ৰপাৰ্টি, ঠিক আছে। পাৰ্মিবিলিটিটো যিকোনো মিডিয়াম, যিকোনো এটা মিডিয়ামৰ কাৰণে তোমালোকে কনচিডাৰ কৰে, এয়াৰ হওক, ৱাটাৰ হওক বা গ্লাছ হওক, সিহঁতৰ এটা কি পাৰ্মিবিলিটি এটা মানে মেগনেটিক প্ৰপাৰ্টি থাকে। চ' সেই যিটো মেগনেটিক প্ৰপাৰ্টি সেইটোক আমি পাৰ্মিবিলিটি বুলি কওঁ। চ' যিটো এই মিউ নট মানে কি, মিউ নট মানে কি হ'লে আমাৰ ইয়াত তোমালোকে দেখিছা মিউ নট বুলি লিখিছোঁ আমি। মিউ নট মানে কি, এইটো এয়াৰৰ পাৰ্মিবিলিটি। মিউ নট মানে হ'ল তোমালোকৰ এয়াৰৰ পাৰ্মিবিলিটি। আৰু তোমালোকে বেলেগ যিকোনো মিডিয়ামৰ কাৰণে যদি কনচিডাৰ কৰিবলগীয়া হয়, তোমালোকে এইটো মিউ নটৰ সলনি অকল মিউ নট হ'ব, ঠিক আছে। আমি এতিয়া চিম্পুল আমি কনচিডাৰেশ্যনক আমি এয়াৰ বা ভেকুৱামতে আছে বুলি ধৰি লৈছোঁ কণ্ডাক্টৰটো। চ' প্ৰথমতে আমি এটা ষ্ট্ৰেইট কাৰেণ্ট কণ্ডাক্টৰৰ কাৰণে আমাৰ মানে এম্পিয়াৰ্ছ ল'টো আমি প্ৰমাণ কৰিবলৈ যাম। ষ্ট্ৰেইট কাৰেণ্ট কণ্ডাক্টৰ ধৰি ল'লোঁ। প্ৰথম ষ্ট্ৰেইট কাৰেণ্ট কণ্ডাক্টৰ আছিলে, ইয়াত আই কাৰেণ্ট ফ্ল' হৈ আছে, ঠিক আছে। এতিয়া আমি কনচিডাৰ ইয়াৰ যিটো মেগনেটিক ফিল্ড হ'ব, ইয়াৰটো মই তোমাক কৈছোঁ ষ্ট্ৰেইট কাৰেণ্ট কণ্ডাক্টৰৰ কাৰণে মেগনেটিক ফিল্ড টাপত দিছে, আৰু তাৰ ডিৰেকশ্যনটো কোনটো হয়, ডিৰেকশ্যনটো এই কনচেণ্ট্ৰিক চাৰ্কুল হয়। মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনটো ইয়াৰ কনচেণ্ট্ৰিক চাৰ্কুল হয় এৰাউণ্ড দিছ মানে কাৰেণ্ট কেৰিং কণ্ডাক্টৰ। মেগনেটিক ফিল্ডটো কি মানে কেনেকুৱা হয়, কিছুমান কনচেণ্ট্ৰিক চাৰ্কুল হয় এনেকুৱা ধৰণৰ। যদি মেগনেটিক লাইন্স অফ ফ'ৰ্চ তোমালোকে ড্ৰ কৰা, এনেকুৱা কনচেণ্ট্ৰিক চাৰ্কুল পোৱা, সেইটো আমি আগতেও কৈছোঁ। এতিয়া কথাটো হ'ল তোমালোকে এতিয়া এম্পিয়াৰ্ছ ল'টো আমি প্ৰমাণ কৰিবলৈ আমি যিকোনো এটা পইণ্টত, যিটো পি পইণ্ট ধৰি ল'লোঁ, পি পইণ্টটো আছে যেনিবা, পি পইণ্টটো আমি এটা লাইন এলিমেণ্ট কনচিডাৰ কৰিলোঁ, ডি এল লাইন এলিমেণ্ট কনচিডাৰ কৰিলোঁ। এতিয়া এই পইণ্ট পি পইণ্টটোত অৰ্থাৎ ডি এল লাইন এলিমেণ্টটোত যিটো মেগনেটিক ফিল্ড থাকিব, তাৰ যিটো ডিৰেকশ্যন হ'ব, ডিৰেকশ্যনটো কোনটো ডিৰেকশ্যন হ'ব, টেনজেণ্টৰ ডিৰেকশ্যন হ'ব। আগতেও কৈছোঁ মই তোমাৰ এইটো কথা, টেনজেণ্ট হ'লে মানে এইটো হ'ব তোমালোকৰ মেগনেটিক ফিল্ডৰ ডিৰেকশ্যন। তোমালোকে যিকোনো পইণ্টে কনচিডাৰ নকৰা লাগিলে, এইটো যেনিবা ধৰি ললোঁ বেলেগ এটা পইণ্টত, যেনিবা কিউ পইণ্টত আমি ডি এল বুলি ধৰি লওঁ, ডি এল লাইন এলিমেণ্ট এটা কনচিডাৰ কৰিছোঁ। ডি এল লাইন এলিমেণ্টটো সেই কিউ পইণ্টত যিটো ডি এল লাইন এলিমেণ্ট আছে, তাৰ যিটো মেগনেটিক ফিল্ডৰ যিটো ডিৰেকশ্যন, তাৰ ডিৰেকশ্যনটো কি হ'ব, ছেইম এই পইণ্টটোত যিটো টেনজেণ্ট ড্ৰ কৰিম আমি, টেনজেণ্টৰ ডিৰেকশ্যনটোৱে তোমালোকৰ মেগনেটিক ফিল্ডৰ ডিৰেকশ্যন হ'ব। এতিয়া এইটো আমি বি ডেছ বুলি কনচিডাৰ কৰিছোঁ। এতিয়া এই দুটা ক্ষেত্ৰতে পি পইণ্টে হওক বা কিউ পইণ্টে হওক আমাৰ সমান ডিষ্টেঞ্চত আছে ফ্ৰম দ্য অৰিজিন। এই কণ্ডাক্টৰৰ পৰা, অৰিজিন মানে কি, কণ্ডাক্টৰটোৰ পৰা সমান মানে দূৰত্বত আছে।
আৰ ৰেডিয়াছ ডটত আছে তুমি যি পইণ্টে কনচিডাৰ নকৰা এই কনচেন্ট্ৰিক চাৰ্কলটোত যি পইণ্টে কনচিডাৰ নকৰা সেইটো কণ্ডাক্টৰটোৰ পৰা সদায় এটা ইকুৱেল পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চত থাকিব সেইটো আমি আৰ বুলি কনচিডাৰ কৰিছোঁ এতিয়া এই বি আৰু এই যি মানে যিকোনো পইণ্টৰ যিটো মেগনেটিক ফিল্ড তাৰ মেগনিটিউড ডিৰেকশ্যনটো বেলেগ হ'ব সেইটো সঁচা কিন্তু মেগনেটিক ফিল্ডৰ মানে হেৰিটো মেগনিটিউডটো সমান সমান হ'ব তেওঁলোকে এই বি ইজ ইকুৱেল টু বি ডেছ এই পইণ্টত যিটো মেগনেটিক ফিল্ড বি আৰু এইটো পইণ্টত যিটো মেগনেটিক ফিল্ড তাৰ যিটো মেগনিটিউড আছে বি আৰু বি ডেছৰ সমান হ'ব কিন্তু ডিৰেকশ্যনটো বেলেগ হ'ব সেইটো সঁচা কিন্তু মেগনিটিউডটো সমান হ'ব সমান ঠিক আছে চ' আমি গোটেই যেতিয়া গোটেই পাথটোৰ কাৰণে আমি যেতিয়া মেগনেটিক ফিল্ডটো কনচিডাৰ কৰিম অৰ্থাৎ বি ডট ডি এল গোটেই ক্ল'জ পাৰ্টটোৰ কাৰণে আমি কনচিডাৰ কৰিছোঁ আমি কি হ'ব বি ইনটু ডি এল বি ডি এল অকল মেগনিটিউড কছ থিটা তোমালোকে জানা এ ক্ৰছ বি কি এ ডট বি যদি তোমালোকে লোৱা তাৰ যিটো কিমান হয় কিন্তু এ বি কছ থিটা হয় চ' আমি সেনেকৈ ডট প্ৰডাক্টটো জাষ্ট ভাঙি দিছোঁ এই ডট প্ৰডাক্টটো আমি ভাঙি দিছোঁ বি ডি এল কছ থিটা হিচাপে এতিয়া থিটা এংগলটো কি চোৱা তোমালোকে থিটা এংগলটো হ'ল তোমালোকৰ ডি এল আৰু বি এংগল হয়নে এই থিটা এংগলটো কি বি আৰু ডি এলৰ মাজত যিটো এংগল ডট প্ৰডাক্টত যিটো এংগল সেইটোৱে আমাৰ থিটা ইয়াত চোৱা তোমালোকে বি আৰু ডি এলৰ মাজত এংগলটো কি তোমালোকে জানা মই তোমালোক আগতেও কৈছোঁ ডি এলৰ ডিৰেকশ্যনটো সদায় টেনজেণ্টৰ ডিৰেকশ্যন হয় ঠিক আছে এইটো হ'ল আমাৰ ডি এলৰ ডিৰেকশ্যনটো সদায় টেনজেণ্টৰ ডিৰেকশ্যন হয় তোমালোকে ডিৰেকশ্যন দুটা হ'ব পাৰে নাই এইটো ডিৰেকশ্যন হ'ব পাৰে নাই এইটো ডিৰেকশ্যন হ'ব পাৰে যিটো ডিৰেকশ্যনৰ হওক বা যিটো পইণ্ট যেনেকুৱা পইণ্টতে হওক এইটো পইণ্টে হওক বা এইটো পইণ্টতে হওক বা এইটো পইণ্টে হওক এই গোটেই চাৰ্কলটোৰ মেগনেটিক মানে যিটো এলিমেণ্ট আছে আমাৰ এলিমেণ্টৰ ডিৰেকশ্যনটো সদায় এই চাৰ্কলটোৰ টেনজেণ্টৰ ডিৰেকশ্যনটো হয় চ' ইফালে তোমালোকৰ আমাৰ যিটো মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনো একেই টেনজেণ্টৰ ডিৰেকশ্যনে হয় চ' ডি এল আৰু বি মাজৰ যিটো এংগল সেইটো কিমান হ'ব সদায় 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰী ডি এলৰ ডিৰেকশ্যনটো এইটো বি এলৰ ডিৰেকশ্যনটো এইটো চ' আমাৰ যিটো এংগল আছে সিহঁতৰ মাজৰ এংগলটো সদায় সমান কি 0 ডিগ্ৰী এংগলটো সদায় 0 ডিগ্ৰী চ' আমি কি লিখিব পাৰোঁ বি ডি এল কছ থিটা হ'লে কছ 0 ডিগ্ৰী কছ 0 ডিগ্ৰী তোমালোকে জানা কছ 0 ডিগ্ৰী মানে কি 1 হয়নে চ' এইটো এনেকুৱা হ'ব বি ডি এল এতিয়া এইটো ক্ষেত্ৰত বি এটো হ'ল আমাৰ কিমান বিটো আমি অলৰেডি জানো বি এড চেভাৰত ল' যদি তেওঁলোকে ইউজ কৰা বি এড চেভাৰত লোৱা মতে কি ষ্টেট কাৰেণ্ট কণ্ডাক্টৰৰ কাৰণে বিটো কি আছিলে মেগনিটিউড অফ দ্য মেগনেটিক ফিল্ড কিমান আছিলে মিউ নট বাই 4 পাই টুৱাইছ আই বাই আৰ এইটো হ'ল ষ্টেট কাৰেণ্ট কণ্ডাক্টৰৰ কাৰণে যিটো তোমালোকৰ মেগনেটিক ফিল্ডৰ মেগনিটিউডটো হ'ল আমি এনেকৈ বুলি পাইছিলোঁ চ' আমি এতিয়া এনেকৈ উলিয়াব পাৰোঁ ইয়াত বিটো যদি তোমালোকে পুট কৰি দিয়া এটা আকৌ লিখিছোঁ বি ডট ডি এল যিটো আমি কেনে পাইছিলোঁ বি ডি এল অকল মেগনেটিউডকেইটা বিটো আমি পুট কৰি দিম এতিয়া বি মানে কি হ'ল আমাৰ মিউ নট বাই 4 বাই 2 আই বাই আৰ ইনটু ডি এল এইকেইটা গোটেইকেইটা কনষ্টেণ্ট টাৰ্ম চ' আমি ওপৰলৈ আগলৈ লৈ আনিব পাৰোঁ মিউ নট বাই 4 বাই 2 আই ডিভাইড বাই আৰ ইনটু ডি এল ইয়াত চবতে হেৰিটো আছে ক্ল'জ ইণ্টিগ্ৰেলৰ চিম্বল এইটো এতিয়া ক্ল'জ ইণ্টিগ্ৰেলটো তোমালোকে চোৱা ডি এল এই ডি এলটো আমি ক্ল'জ ইণ্টিগ্ৰেল কৰিছোঁ এটা এলিমেণ্ট আছে তাৰটো আমাৰ ক্ল'জ ইণ্টিগ্ৰেল কৰিছোঁ মানে গোটেই পাথটো আমি কনচিডাৰ কৰিব লাগিব গোটেই ইয়াৰ পৰা ইয়ালৈকে শেষলৈকে ইয়ালৈকে ক্ল'জ পাথটো কনচিডাৰ কৰিব লাগিব এতিয়া ক্ল'জ পাথটো ইয়াত কি এটা চাৰ্কল হয়নে তো চাৰ্কলটাৰ যিটো চাৰ্কুমফাৰেঞ্চ সেইটো কিমান হয়
I by R এইটো যদি তোমালোকে গোটেইটো যদি ইন্টিগ্ৰেট কৰি যোৱা গোটেইটো সাৰ্কুল হ'ব সেই যে সাৰ্কুলটো এটা সাৰ্কুলৰ সাৰ্কামফাৰেন্স কিমান কোৱাইছ পাই R 2 pi R so R cancel গ'ল pi cancel গ'ল 2 2 4 4 cancel 2 তো লাষ্টত আমি কি থাকিলেগে mu naught into I mu naught into I so আমাৰ যেটো লাইন ইন্টিগ্ৰেল আছিল b dot dl is equal to mu naught into I এটো হল তোমালোকৰ যেটো আমি Ampere's law মানে Ampere's law কৈছো close integral of magnetic field is equal to mu naught I আমি সেম এটো আমি প্রুফ কৰিলগে এটা আমি एग्जांपल লৈ প্রুফ কৰিলগে এটা স্ট্রেট কারেন্ট ক্যারি কন্ডাক্টৰ ক্ষেত্ৰত আমি Ampere's law টো এটো হল আমাৰ Ampere's law টো আমি প্রুফ কৰিলগে আমি মানে লেফট হ্যান্ড সাইড টো এটো লেফট হ্যান্ড সাইডৰ পৰা আমি স্টার্ট কৰিলো আগৰ পিনে ৰাইট হ্যান্ড সাইড টো পালগে আৰু বিয়াত-চেবাৰ্ট ল আমি ইউজ কৰিলো ইয়াত সো এতিয়া হলে তেনেকে আমি হেৰি কৰিব পাৰো এটা তোমাক কোৱেশ্চন কি ক'ব উল্টাকে আহিব বা মানে উল্টাকে চাব পাৰা মানে কি বিয়াত-চেবাৰ্ট লটো যে মানে লগত এম্পিয়াৰছ লটো যে মিলে সেইটো তোমাক চাব পাৰা সেইটো মানে কোৱেশ্চন বোৰ আহিব পাৰে এনেকে find magnitude of magnetic field due to the straight current carrying conductor তেনেকৈ আহিব তাৰ কাৰণে কি আমি সিম্পল এইটো আমি যেটো কৰিলো তাকে আমি উল্টাকে কৰিলে হল উল্টাকে মানে আমাৰ from Ampere's law কি আমাৰ b dot dl is equal to mu naught into I ঠিক আছে এতিয়া তোমালোকৰ যেটো আমি এতিয়া কৰিছিলো স্ট্রেট কারেন্ট ক্যারিং কন্ডাক্টৰৰ কাৰণে যেটো এংগলটো আছিল এটো যদি আমি dl হয় b আৰু dl ৰ এংগলটো একে সেম হয় সো আমাৰ কেন পাইছিলো কি আমি b dl হয়নে equal to mu naught I b টো আগলৈ লৈ আনা b dl is equal to mu naught I তাৰপিছত তোমালোকৰ ইয়াত কি হ'ব b টো ৰাখি ইয়াৰ যেটো ক্লোজ মানে হেৰি কৰিলে মানে কিমান হ'ব ক্লোজ ইন্টিগ্ৰেশন কৰিলে মানে আমাৰ কি হ'ব twice pi r mu naught I এতিয়া তোমালোকে b টো লেফট সাইডে ৰাখি twice pi r টো ইফালে লৈ যাও mu naught I by 2 pi r এটা আমি magnetic field of a straight carrying conductor from Ampere's law পৰা আমি এটা পালো তো সেম ফৰ্মুলাটোৱে আমাৰ BH/R লত পোৱা নাছিল জানো যেটা আমি ইয়াত ইউজ কৰিছিলো আগতে ইয়াত আমি যেটো ইউজ কৰিলো এটো হল BH/R লৰ পৰা আমাৰ যেটো straight carrying conductor যেটো magnetic field আছিল আমি যেটো BH/R ল দি আমি প্রুফ কৰিছিলো আগতে হেতুৱে আমি Ampere's law পৰা পালোগে ঠিক আছে এটা s এতিয়া তোমালোকৰ মানে এটো বেলেগ একো নহয় তোমালোকৰ এটো তুনিবা
প্ৰথম মই প্ৰুফ কৰিবলৈ কি কৰিলোঁ বিয়ড চেভাৰ ল'টো ইউজ কৰি পিনে এইটো প্ৰুফ কৰিলোঁ তো ইয়াত কি কৰিলোঁ মই এম্পিয়াৰ্ছ ল'টো ইউজ কৰি তোমালোকৰ মেগনেটিক ফিল্ডটো কেলকুলেট কৰিলোঁ আৰু চালোঁ যে এইটো সমান হয় নহয় বিয়ড চেভাৰ ল'ৰ সৈতে সমান হয় নহয় আমি চালোঁ তো চিম্পুল কথাখিনি এম্পিয়াৰ্ছ ল'টো এনেকুৱাই তোমালোকৰ যেতিয়া ক্ল'জ মানে ক্ল'জ ইণ্টিগ্ৰেশ্যন এটা তোমালোকে যেতিয়া মেগনেটিক ফিল্ডত কৰিবা তেতিয়া তোমালোকে তাৰ পৰা তোমালোকে এম্পিয়াৰ্ছ ল' ইউজ কৰি মেগনেটিক ফিল্ডটো কেলকুলেট কৰিব পাৰা এনিৱে আজি ক্লাছটো তোমালোকে বুজি পাইছা বুলি মই ধৰিছোঁ যদি কিবা কনফিউজন থাকে মোক ক'বা চিম্পুল হয় ইমান একো মানে প্ৰব্লেম নাই সেইখিনি আজিলৈ ক্লাছ মই ইমানতে সামৰিছোঁ